Hello students, welcome to our channel Echo of Knowledge. যেহেতু যোৱা কেইদিনমান ধৰি HS স্কুটি অৰ্থাৎ প্ৰজ্ঞান ভাৰতীয় বঁটাক লৈ ছাত্ৰসকলে প্ৰতিবাদ কৰি আছে আৰু সেই প্ৰতিবাদত প্ৰত্যুত্তৰ দিবলৈ যোৱা ৰাতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভত আহি কি ক'লে সেই গোটেইখিনি তোমালোকে চাই লোৱা পিছত আমি তোমালোকৰ লগত কথা কৈ আছোঁ। প্ৰথমে সেই ভিডিঅ'খিনি চাই লোৱা তোমালোকে। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি। এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেই কাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতে সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে শুনিলাই যে 80%তে এইবাৰ স্কুটি প্ৰদান কৰা হ'ব। বহুতো ছাত্ৰছাত্ৰীয়ে কমেণ্টছ কৰি আছিল, আজি ফাইনেল খবৰটো তোমালোকক দি দিলোঁ। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, বহুতৰ নিযুত মইনা আঁচনি পাবা। তোমালোকে নিযুত মইনা আঁচনিত তোমালোকে এপ্লাই কৰিবা। সেই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ভিডিঅ'টোত উল্লেখ কৰিছে। এইবাৰ স্কুটি নিদিয়াৰ আৰু এটা কাৰণ আছে যে নিযুত মইনা আঁচনি আৰু স্কুটি একেলগে দিলে চৰকাৰৰ বহুত ধন খৰচ হৈ যায়। সেইকাৰণে অনলি স্কুটি 80% দিয়া হ'ব আৰু নিযুত মইনা আঁচনি চাগে এইবাৰ বহুতেই পাব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে তোমালোকক সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।